ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধুসকল আজি আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম আহাৰ মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ লগে লগে আপোনালোকৰ প্ৰত্যেকটো ৰাশিত কেনেধৰণৰ এই মাহটোত পৰিৱৰ্তন আহিব আৰু কি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব কি ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে সকলো বিস্তৃতভাৱে এই ভিডিঅ'ৰ যোগেদি জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যি ভিডিঅ'টো আপোনালোকৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখি এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়োঁ আমি এতিয়া প্ৰথমে আলোচনা কৰিম মেঘ ৰাশিৰ বিষয়ে মেঘ ৰাশিৰ গ্ৰহ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ ৰবি আৰু মংগলৰ অনুকূল অৱস্থানৰ বাবে এই মাহত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মোদ্যম বৃদ্ধি পাব মাহটো সামগ্ৰিকভাৱে ফলদায়ক হ'ব লাভৱানৰ সাৱধানতাৰ ক্ষেত্ৰসমূহ নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই মাহটো লাভৱান হ'ব পাৰিব হঠাতে খং উঠা স্বভাৱৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে নহ'লে সুযোগ আপোনাৰ হাতৰ পৰা যাব পাৰে কৰ্মজীৱন আৰু ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে ব্যৱসায়ীসকলে নতুন চুক্তি স্বাক্ষৰ কৰাৰ সুবিধা পাব পাৰে আৰ্থিক স্থিতি এই মাহটোত আপোনাৰ সফল হ'ব পুৰণি ধাৰ পৰিশোধ কৰাত আপুনি সফল হ'ব পাৰিব প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱন সুখময় হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে সফলতা অৰ্জন কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব যদিও মূৰৰ বিষ আৰু গেষ্ট্ৰিকৰ সমস্যাই অলপ আমনি কৰিব পাৰে শুভবাৰ হৈছে মংগলবাৰ আৰু বৃহস্পতিবাৰ জ্যোতিষৰ উপায় হৈছে প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব এনে কৰিলে এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনাৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত সুফল লাভ কৰক তাৰে কামনাৰে ইয়াৰ পিছত ৰাখিলৈ আগবাঢ়িছোঁ ইয়াৰ পিছত বৃষ ৰাশিৰ গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ শুক্ৰ আৰু বুধৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ বৌদ্ধিক বিকাশ আৰু আৰ্থিক সমৃদ্ধি ঘটিব পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব লাভৱানৰ সাৱধানতাৰ ক্ষেত্ৰসমূহ শ্বেয়াৰ বজাৰ বা দীৰ্ঘম্যাদী বিনিয়োগত লাভৱান হ'ব পাৰিব কিন্তু অনাহক ব্যয়ৰ পৰা অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মস্থানত সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব আৰ্থিক দিশ ধনৰ আগমন সুচল হ'ব সঞ্চয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে প্ৰেম আৰু ব্যক্তিগত জীৱন প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব পাৰে জীৱনসংগীৰ লগত কোনো ধৰ্মীয় স্থানলৈ এই মাহটোত আপোনাৰ ভ্ৰমণৰ যোগ আছে শিক্ষাৰ ক্ষেত্ৰত কলা আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে সময় অনুকূল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ থাইৰয়ডৰ সমস্যা থকাসকলে অলপ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে শুভ দিন বাৰ হৈছে শুক্ৰবাৰ আৰু বুধবাৰ জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে বগা মিঠাই দান কৰিব আৰু মহালক্ষ্মীক উপাসনা কৰিব এনে কৰিলে এই মাহটোত সুফল লাভ কৰিব পাৰিব ইয়াৰ পিছত মিথুন ৰাশিৰ গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ ৰাশিৰ অধিপতি বুধ সবল অৱস্থাত থকাৰ বাবে আপোনাৰ যোগাযোগ দক্ষতা বৃদ্ধি পাব নতুন সুযোগ আপোনাৰ সন্মুখলৈ আহিব লাভৱানৰ সাৱধানতাৰ ক্ষেত্ৰসমূহ মেডিয়া লেখা মেলা বা IT ক্ষেত্ৰৰ লগত জড়িত লোকসকল লাভৱান হ'ব পাৰিব অসাৱধানতাৰ বাবে মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে সেইটো কাৰণে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ব্যস্ততা এই মাহটোত বাঢ়িব ব্যৱসায়ত পৰিৱৰ্তন অনাৰ বাবে এইটো এটা সঠিক মাহ হিচাপে পৰিগণিত নহয় এইটো এই মাহটো আপুনি ব্যৱসায়ত পৰিৱৰ্তন আনিবলৈ চেষ্টা নকৰিব যেনেধৰণে ব্যৱসায় কৰি আছে সেইভাৱে আগবাঢ়ি যাওক আৰ্থিক দিশ উপাৰ্জনৰ স্বাভাৱিক হ'ব যদিও উপাৰ্জন আপোনাৰ স্বাভাৱিক হ'ব যদিও খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো আৱশ্যক হ'ব নহ'লে আপোনাৰ খৰচৰ মাত্ৰা উপাৰ্জনতকৈ বাঢ়ি যাব পাৰে প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে শান্তভাৱে সমস্যাবোৰ সমাধান কৰিব পঢ়া শুনাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ অলপ কম হ'ব পাৰে একাগ্ৰতা বঢ়োৱাৰ বাবে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত সমস্যা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে যোগাভ্যাস কৰিব তেতিয়া আপুনি এই স্বাস্থ্যজনিত সমস্যাৰ পৰা অলপ পাব মুক্তি পাব শুভ দিন বুধবাৰ আৰু দেওবাৰ জ্যোতিষৰ উপায় হৈছে গৰুলৈ আপুনি সেউজীয়া ঘাঁহ বা পালেং শাক খাবলৈ দিব গৰুক আপুনি সেউজীয়া ঘাঁহ বা পালেং শাক আপুনি খাবলৈ দিব গণেশ ভগৱানক দুবৰি অৰ্পণ কৰিব এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব
ইয়াৰ পিছত কৰ্কট ৰাশিৰ গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। চন্দ্ৰৰ প্ৰভাৱৰ বাবে আৱেগিক দিশটো আপোনাৰ প্ৰবল হ'ব। বিদেশ ভ্ৰমণ বা দূৰৱৰ্তীয়া যাত্ৰাৰ যোগ আছে। লাভৱানৰ সাৱধানতাৰ ক্ষেত্ৰসমূহ মাটি সম্পত্তি ক্ৰয় বিক্ৰয়ত লাভৱান হ'ব পাৰিব। গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি পোৱা যাব। ব্যৱসায়ত অংশীদাৰৰ সৈতে সদ্ভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰত আৰ্থিক লাভৱানত অলপ মজলীয়া উন্নতি দেখা যাব। যিকোনো চুক্তি চহী কৰাৰ আগতে আপুনি সাৱধান হ'ব আৰু ভাবি চিন্তিহে চুক্তি আপুনি চহী কৰিব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ লগত সময় কটোৱাৰ সুযোগ পাব। লগতে দাম্পত্য জীৱনত প্ৰেম ভাল পোৱা এই মাহটোত বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সপোন দেখা ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ খবৰ বা সুখবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ সমস্যা বা চৰ্দি কাহৰ প্ৰতি অলপ সজাগ থাকিব। শুভ বাৰ হৈছে সোমবাৰ বৃহস্পতিবাৰ। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত গাখীৰ আৰু জল অৰ্পণ কৰিব আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। এনে কৰিলে সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছতো সিংহ ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। ৰবিৰ শুভ অৱস্থানে আপোনাৰ মান সন্মানৰ প্ৰতি আপোনাৰ বৃদ্ধি কৰিব। আপোনাৰ সমাজত অলপ মান সন্মান বৃদ্ধি কৰিব। আপোনাৰ অলপ নিজৰ শক্তি বৃদ্ধি কৰিব। সমাজত আপোনাৰ গ্ৰহণযোগ্যতাও বাঢ়িব। লাভৱান আৰু সাৱধানতাৰ ক্ষেত্ৰসমূহ চৰকাৰী কাম কাজত আৰু ৰাজনীতিত যিখিনি জড়িত লোকসকল তেওঁলোক লাভৱান হ'ব পাৰিব। অহংকাৰ আৰু অতি আত্মবিশ্বাসৰ পৰা অলপ সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চাকৰি সন্ধানত থকা লোকসকলে সুফল লাভ কৰিব পাৰিব। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে সময় অনুকূল হ'ব। আৰ্থিক দিশ উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পুৰণি বিনিয়োগৰ পৰা ধন লাভ হ'ব পাৰে। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আশাপ্ৰদ ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা চকুৰ বিষৰ সন্মুখীন হ'ব পাৰে। সতেজ খাদ্য গ্ৰহণ কৰিব। শুভ দিন হৈছে দেওবাৰ আৰু মঙলবাৰ। জ্যোতিষৰ উপায় হৈছে ৰাতিপুৱা গায়ত্ৰী মন্ত্ৰ জপ কৰিব আৰু দেউতাক শ্ৰদ্ধা ভক্তিৰে সেৱা কৰিব ৰাতিপুৱা। এনে কৰিলে আপুনি সফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত কন্যা ৰাশি গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। দশম স্থানৰ গ্ৰহৰ প্ৰভাৱে আপোনাৰ কৰ্মজীৱনত বিশেষ গুৰুত্ব প্ৰদান কৰিব। পৰিশ্ৰমৰ ফল মিঠা হ'ব। এই মাহটোত লাভৱানৰ আৰু সাৱধানতাৰ ক্ষেত্ৰসমূহ হৈছে পেছাদাৰী প্ৰশিক্ষণ বা দক্ষতা বৃদ্ধিত লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰাৰ পৰা সাৱধান থাকিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। ব্যৱসায়িক ভ্ৰমণৰ পৰা আৰ্থিক লাভৱান হ'ব পাৰিব। আৰ্থিক দিশ হৈছে আৰ্থিক অৱস্থাৰ সুস্থিৰ হ'ব। বাজেট অনুসৰি খৰচ কৰাৰ প্ৰৱণতা লাভ হ'লে আপোনাৰ লাভদায়ক হ'ব পাৰিব। বাজেট মিলাইহে আপুনি খৰচ কৰিব। অত্যাধিক খৰচ নকৰিব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শই জীৱনত শান্তি আনিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সময় আপোনাৰ অলপ দিবলৈ চেষ্টা কৰিব। এনে কৰিলে সুফল লাভ কৰিব পাৰিব আপুনি প্ৰেমৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বৃত্তি বা পুৰস্কাৰ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত গাঁঠিৰ বিষ আপোনাৰ কঁকালৰ বিষ যদি আছে সেইবোৰ আকৌ আমনি কৰিব পাৰে। নিয়মীয়া ব্যায়াম কৰিবলৈ চেষ্টা কৰিব। শুভ বাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। জ্যোতিষৰ উপায় হৈছে দুখীয়াক সেউজীয়া বস্ত্ৰ বা মগু দাইল দান কৰিব। এনে কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিব এই মাহটোত। ইয়াৰ পিছত তুলা ৰাশিৰ গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। ভাগ্যস্থানত শুক্ৰৰ প্ৰভাৱে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। আধ্যাত্মিকতাৰ প্ৰতি ধাউতি আপোনাৰ বাঢ়িব। লাভৱানৰ সাৱধানতাৰ ক্ষেত্ৰসমূহ হৈছে কলা সংস্কৃতি আৰু ডিজাইনিঙৰ ক্ষেত্ৰৰ লগত জড়িতসকল লাভৱান হ'ব পাৰিব। আইনী মেৰপচৰ পৰা অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ পৰিৱেশ কৰ্মক্ষেত্ৰৰ যিটো পৰিৱেশ সেইটো শান্তিপূৰ্ণ হ'ব। অংশীদাৰী ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰে। অংশীদাৰী ব্যৱসায়ত যদি আপুনি বিনিয়োগ কৰিম বুলি ভাবিছে তেন্তে আপুনি বিনিয়োগ কৰিব পাৰে এই মাহটোত। আৰ্থিক দিশ হৈছে হঠাতে ধন প্ৰাপ্তিৰো যোগ আছে। বিত্তীয় পৰিকল্পনা সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব এই মাহটোত। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বিবাহযোগ্য ব্যক্তিসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ এই মাহটোত আহিব পাৰে। দাম্পত্য সম্পৰ্ক মধুৰ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিবোৰ বাধা আছিলে সেই বাধাবোৰ দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা এলাৰ্জিৰ প্ৰতি অলপ সাৱধানতা হোৱাৰ প্ৰয়োজনীয়তা আছে। পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ চেষ্টা কৰিব। শুভ দিন হৈছে বা বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ। জ্যোতিষৰ উপায় হৈছে সৰু ছোৱালীক বগা মিঠাই খাবলৈ দিব আৰু মা দুৰ্গাৰ আৰাধনা কৰিব। এনে কৰিলে এই মাহটোত নিশ্চয় সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। অষ্টম স্থানৰ প্ৰভাৱৰ বাবে মাহটোত কিছু সৰু সুৰা প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু আপোনাৰ দৃঢ়তাৰে সেইবোৰ অতিক্ৰম কৰিব পাৰিব। আপুনি সেই দৃঢ়তাৰে সেই
যিবোৰ প্ৰত্যাহ্বান আহিব এইবোৰ অতিক্ৰম কৰি যাব পাৰিব, একো প্ৰব্লেম নহয়। লাভৱানৰ সাৱধানতাৰ ক্ষেত্ৰত গৱেষণা আৰু জ্যোতিষৰ আদিৰ দৰে গুপ্ত বিদ্যাত লাভৱান হ'ব পাৰিব। গৱেষণা কৰাসকল আৰু যিখিনি জ্যোতিষবিদ্যাৰ লগত জড়িত তেওঁলোকৰ ক্ষেত্ৰত এই মাহটো লাভৱান হ'ব পাৰিব। যান বাহন চলোৱাত সাৱধানতা হোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোত। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত পৰিৱৰ্তনৰ যোগ আছে। ব্যৱসায়ত হঠাতে কোনো সিদ্ধান্ত নোলোৱাটোৱে আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। আৰ্থিক দিশত কেনেকুৱা হ'ব? আৰ্থিক দিশত এই মাহটোত উত্থান পতন দেখা যাব। ঋণ লোৱাৰ পৰা আপুনি অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব, দিয়াৰ পৰা বিৰত থাকিব, লোৱাৰ পৰা বিৰত থাকিব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সংগীৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ'ব পাৰে। পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলে পঢ়াত অধিক সময় দিয়াৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ বা ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে। শুভ দিন হৈছে মংগলবাৰ আৰু দেওবাৰ। শুভ জ্যোতিষৰ উপায় হৈছে হনুমান চালিচা পাঠ কৰিব আৰু মংগলবাৰে হনুমান মন্দিৰত চাকি জ্বলাব। এনে কৰিলে এই মাহটোত নিশ্চয় সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ধনুৰাশিৰ গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। বৃহস্পতিৰ শুভ দৃষ্টিয়ে আপোনাৰ পাৰিবাৰিক আৰু সামাজিক জীৱন সুখময় কৰি তুলিব। মনত আনন্দ আৰু উৎসাহ বিৰাজ কৰিব। লাভৱান আৰু সাৱধানতাৰ ক্ষেত্ৰত ব্যৱসায় আৰু দাম্পত্য জীৱনত বিশেষভাৱে লাভৱান হ'ব পাৰিব। কাৰোবাক অতিমাত্ৰা বিশ্বাস কৰাৰ পৰা অলপ সাৱধানতা হ'ব লাগিব এই মাহটোত। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই মাহটো সুন্দৰ সময় হিচাপে পৰিগণিত হ'ব। আৰ্থিক দিশ হৈছে আৰ্থিক স্থিতি মজবুত হ'ব যদিও হ'ব আৰু বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণো লাভ কৰিব পাৰিব। আপুনি যদি কিহত ভাল বিনিয়োগ কৰিছে তেন্তে শ্বেয়াৰ মাৰ্কেটত বেলেগ কোনোবাত তেন্তে আপুনি ৰিটাৰ্ণ ভাল পাব। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণযোগ্য হ'ব পাৰে এই মাহটোত। আপুনি যদি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিছে তেতিয়াহ'লে সেই প্ৰস্তাৱ আপোনাৰ গ্ৰহণযোগ্য হ'ব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু উচ্চ শিক্ষাৰ লগত জড়িতসকলে সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব এই মাহটোত। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু দেওবাৰ। জ্যোতিষৰ উপায় হৈছে ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰিব আৰু কলপাতত হালধিৰ তিলক লগাব। এনে কৰিলে কপালত হালধিৰ তিলক লগাব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছতে মকৰ ৰাশি গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। শনিদেৱৰ আশীৰ্বাদত আপুনি প্ৰতিযোগিতাত জয় লাভ কৰিব পাৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰিব। লাভৱান আৰু সাৱধানতাৰ ক্ষেত্ৰত আইনী গোচৰ বা মাটি বাৰীত যদি কিবা বিবাদত আছিলে তেতিয়া আপোনাৰ সেই ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা অলপ সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মূল্য পোৱা যাব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা বাঢ়িব যদিও লাভ আপোনাৰ অটুট থাকিব। আৰ্থিক দিশৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি পাব পাৰে, সেয়ে পৰিকল্পনা কৰি খৰচ কৰাটো জৰুৰী। প্ৰেমৰ ব্যক্তিগত জীৱন পৰিয়ালত সদস্যৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেম সম্পৰ্কত সময় দিয়াটো প্ৰয়োজন হ'ব। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ বিষ, বিশেষকৈ আঁঠুৰ বিষে কষ্ট দিব পাৰে। শুভ দিন হৈছে শনিবাৰ আৰু শুক্ৰবাৰ। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনিদেৱৰ মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব আৰু ওম হং হন্যেশ্বৰাই নমঃ মন্ত্ৰ জপ কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত কুম্ভ ৰাশি গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। পঞ্চম স্থানত গ্ৰহৰ প্ৰভাৱে আপোনাৰ সৃজনশীলতা আৰু বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰিব। সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে বা সুখো লাভ কৰিব পাৰে। সন্তানে আপোনাক ভাল খবৰ দিব। লাভৱান আৰু সাৱধানতাৰ ক্ষেত্ৰত কলা, মনোৰঞ্জন আৰু শিক্ষাৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। শ্বেয়াৰ মাৰ্কেটত লৰালৰিকৈ বিনিয়োগ কৰাৰ পৰা অলপ সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। ব্যৱসায়ত নতুন চিন্তাধাৰাই সফলতা আনিব। আৰ্থিক দিশ উপাৰ্জনৰ পথ সুগম হ'ব যদিও হঠাতে কিছুমান ডাঙৰ খৰচ আহি পৰিব পাৰে। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিৱৰ্তন হোৱাৰ যোগ আছে। পাৰিবাৰিক জীৱন সুখকৰ হ'ব এই মাহটোত আপোনাৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে আশা কৰা মতে পৰীক্ষাত ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, গেছৰ পৰা অলপ সাৱধান হ'ব লাগিব। বাহিৰা খাদ্য পৰিহাৰ কৰিব এই মাহটোত। শুভবাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। জ্যোতিষৰ উপায় হৈছে দুখীয়াক আপুনি অন্ন বা বস্ত্ৰ দান কৰিব। এনে কৰিলে এই মাহটোত নিশ্চয় সুফল লাভ কৰিব পাৰিব। শেষৰটো ৰাশি মীন ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। চতুৰ্থ স্থানত গ্ৰহৰ প্ৰভাৱে ঘৰুৱা পৰিৱেশত কিছু ব্যস্ততা আনিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলগীয়া হ'ব পাৰে। লাভৱান আৰু সাৱধানতাৰ ক্ষেত্ৰত বাহন বা ঘৰ সজা
সামগ্ৰী ক্ৰয় কৰাৰ বাবে সময় শুভ হ'ব। পৰিয়ালৰ মানুহৰ লগত তৰ্ক হ'ব পাৰে, সেইটো কাৰণে অলপ সাৱধান হ'ব লাগিব এই মাহটোত। কৰ্মজীৱন ব্যৱসায় ক্ষেত্ৰত কৰ্মস্থানত সহকৰ্মীৰ সহায় সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ত পৰিৱেশ আপোনাৰ স্বাভাৱিক হৈ থাকিব। আৰ্থিক দিশত কোনো চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই, সঞ্চয় বৃদ্ধি পাব এই মাহটোত। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে সুন্দৰ সময় এই মাহটোত পাৰ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ঘৰুৱা অশান্তিৰ বাবে পঢ়াত অলপ সামান্য ব্যাঘাত জন্মাব পাৰে। একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ, মানসিক অস্থিৰতা অলপ অনুভৱ কৰিব পাৰে। ধ্যান কৰাটো উপকাৰী হ'ব আপোনাৰ বাবে। শুভবাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। জ্যোতিষৰ উপায় হৈছে ঘৰৰ পূজাস্থলীত ঘিউ চাকি জ্বলাব আৰু বিষ্ণুৰ সহস্ৰ পাঠ কৰিব। এনেকৈ নিশ্চয় সুফল লাভ কৰিব পাৰিব এই মাহটোত। বন্ধুসকল, আশা কৰোঁ এই 12 তাৰিখৰ সকলোৰে এই মাহটো অত্যন্ত সুখ শান্তি আৰু ধন সম্পত্তিৰে ভৰি পৰক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।